কৰিছে স্বীকাৰ দেবেন্দ্ৰ ৰুখিৰ নক্ষত্ৰত গ্ৰহপতি শনিৰ পূৰ্ণ দৃষ্টিৰ ফলত কৰা নাই মেঘগণে বৃষ্টিপাত আপোনাৰ ৰাজ্যত গতিকে ৰাজন গমন কৰি আপুনি গ্ৰহপতি শনিৰ পাশে অনুৰোধৰ সুমধুৰ বচনেৰে ব্যাহত কৰক পূৰ্ণ দৃষ্টি ৰুখিনীৰ পৰা অনুৰোধ নকৰে অযোধ্যা নৃপতি গ্ৰহপতি বলে নকৰে পূজন আছে মোৰ দুবাহুত অসীম শকতি পৰাজিব পাৰো হৰিক মই সন্মুখ ৰমে হে দেবেন্দ্ৰ ৰাজন এবে মই মাগিছো বিনয় যাত্ৰা কৰো মই হৰিৰ পাশে জাহেৰ অহংকাৰী উদ্ধত ৰাজন গ্ৰহপতি কৰিব তোক উচিত সম্ভাষণ বিপাল বোলা নৃত্যগীত মনোৰম নৃত্য গীত কৰো প্ৰভুক খুৰা যদি নাথাকে লগতে আনন্দ লভিব জানো কেৱল অপেশ্বৰী নৃত্য গীতত বিপাল যথাৰ্থে প্ৰকাশিলা তুমি মোৰ মনৰ ভাৱনা বোলা দিকপাল সুমধুৰ সুৰ আৰু তুমি কৰিবা ব্যৱস্থা বলক দেৱৰাজ বোলা দেৱৰাজ গ্ৰহপতি শনিৰ পূৰ্ণ দৃষ্টি ততেই মণিমূৰক অকাল দুৰ্বিঘ্ন শুনা যায় পদাদি কাতৰ আদনাই নাজানি দশৰথ গ্ৰহপতি শনিৰ প্ৰভাৱৰ কথা অহংকাৰী অহমত হৈ আছে বিষয়ত ভোগ বিলাস দৈত্যাভিমানী মতামৰ্যাদা দশৰথ তোক আৰু তোৰ প্ৰজাগণক আৰু যান্ত্ৰণা ভোগোৱা তেখেতৰ শনিক কৰিবি পূজন বুজি পাবি ভালদৰে মস্তৰ মানক সেই গ্ৰহপতি শনিৰ মগাত মাগি শনি শনি দেৱতা শনি অশ্ৰদ্ধাপূৰ্বক কৰে সম্বোধন সঁচাকৈ যদি শ্ৰদ্ধাৰ পাত্ৰ হলাহেঁতেন তুমি দশৰথৰ পৰা শ্ৰদ্ধাৰ শত কীৰ্তঞ্জলি লাভ কৰিলাহেঁতেন গ্ৰহপতি ৰাজা দশৰথ অযোধ্যাৰ নৃপতি ৰাজন কিয় আহিলা গ্ৰহপতিৰ শনিৰ পাশে আত্মপৰিচয় দিবৰে বাবে আত্মপৰিচয় অজৰ পুত্ৰ অযোধ্যাৰ নৃপতি দশৰথৰ আত্মপৰিচয় কিহৰ প্ৰয়োজন অন্যায়ৰ বিৰুদ্ধে প্ৰজাৰে কল্যাণৰ বাবে অযোধ্যা নৃপতি দশৰথে
কিমান ভয়ংকৰ মূৰ্তি ধৰিব পাৰে তাৰ পৰিচয় দিবলৈ। তুমি মোক ভিত্তি প্ৰদৰ্শন কৰিছা ৰজা। ভিত্তি প্ৰদৰ্শন নহয় দেৱতা, প্ৰমাণ দিবলৈ। মাত্ৰ কোৱা, ৰোহিণীৰ পৰা তোমাৰ পূৰ্ণ দৃষ্টি কেতিয়া হ'ব ব্যাহত? এইয়া গহপতি শনিয়েদি নিঃশিষ্যাধীন আৰু সামান্য মানৱতী ভিত্তি প্ৰদৰ্শনত গহপতি শনি নহয় বিচলিত নিশ্চিত লক্ষ্যৰ পৰা। যোৱা ৰাজন গহপতি শনিৰ কুপদৃষ্টিৰ পৰা আঁতৰি যোৱা। আশ্চৰ্য নাপাওঁ যদি মোৰ প্ৰশ্নৰ সঠিক সমিধান প্ৰত্যাৱৰ্তন নহয় মোৰ জানিবা নিশ্চয়। অহংকাৰী উদ্ধত ৰাজন গহপতি শনিৰ পূৰ্ণ দৃষ্টি জ্বলি পৰি ভস্মহত। গৰুৰ নন্দন জটাই বৰ্তমান অন্যায় কদাপিতো নোৱাৰা কৰিব। উঠা উঠা ৰাজা দশৰথ, শনি কুপদৃষ্টি মই কৰিলো গ্ৰহণ। উঠা উঠা ৰাজা দশৰথ, উঠা। সাৱধান হোৱা এইবাৰ হৰে দশৰথৰ হাতৰ পৰা। ধন্য ৰাজন ধন্য, অখন কিছু বীৰত্ব তোমাৰ। যাদি এটি কটাক্ষত তৰিক্ষত উঠে কাষৰ কপনি, যাদি এটি কটাক্ষত জগত থৈ পলয় দুৰ্গুণ। এইখন গহপতি আগত তুমি সাহসেৰে সৰা সন্মুখী। শুনা ৰাজন, আদিত্য পুত্ৰ মই গহপতি শনি, তুমিও নিপতিবিদ আদিত্য কুলৰ। এ তুমি মোৰ পৰম আত্মীয়। কোৱা ৰাজন, যি লাগে ল'ব পাৰা মনোমত বৰ। অন্য বৰৰ মোৰ নাই প্ৰয়োজন ৰাজন। মাত্ৰ আপুনি ৰোহিণীৰ পৰা আপোনাৰ পূৰ্ণ দৃষ্টি ব্যাহত কৰি বৃষ্টিপাত কৰক মোৰ অযোধ্যা ৰাজ্যত। এ মোৰ মনোমত বৰ। এ হ'ব ৰাজন, এই মুহূৰ্ততে ৰোহিণীৰ পৰা দৃষ্টি মোৰ আজিৰ পৰা মুখল ধাৰাই দৃষ্টিপাত হ'ব তোমাৰ ৰাজ্য। যাওঁ এতিয়া, মই নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ। প্ৰক্ষী ৰূপে তান কৰ্তা এই দশৰথ কৃপা কৰি ৰক্ষা কৰিলে আমাৰ জীৱন। হেবে সেদেৱ সত্যৰে দিয়ক আপোনাৰ সত্য পৰিচয়। সূৰ্যবংশী মহাবাণী ৰাজা দশৰথ, নাম মোৰ জটায়ুৰ গৰুনন্দন। জ্যেষ্ঠ ভাই সম্পাতিৰ পক্ষী ৰজা আৰু বিষ্ণু চিন্তি পালি আছে পক্ষীকুলৰ সকলোৰ প্ৰজা। তাৰ মানে তুমি জটায়ু বিনতাৰ নাতি। পিতৃ তোমাৰ গৰুৰে বিষ্ণুৰ বাহন ৰূপে তিলুকৰ মধ্যত আছে বিৰাজিত হৈ। আহা মোৰ প্ৰাণ কৰ্তা হে পক্ষী, আজি সন্তে তুমি আৰু আমি দুয়োকে বান্ধো বন্ধুত্বৰ অখিল দোলেৰে। অতিকৈ আনন্দৰ কথা, আহা মে দুয়ো কৰো আলিংগন। আহা বলা জটায়ু, এতিয়া আমি বিশ্ৰামৰ বাবে যাত্ৰা কৰোঁ। বলা ৰাজা দশৰথ। বলা জটায়ু।
প্রকৃতির মনোমোহ স্থান ইয়াতেই ভর্তি হও মই হর ধন ধন তার আগে আছে মোর কর্তব্য বিধি ধনক ধনক ভর্তি হওয়া পূর্বে সুরক্ষিত কর স্থান মায়া বিদ্যা বলে ওম ইন্দ্রাদি দেবগণে নোর ভঙ্গ করিব তপস্যব একমাত্র হর মহেশ্বরের বাদে আগে যদি কোনজন তপস্যার ছাড়িল মুহূর্ততেই চলে ভস্মীভূত হব এটিও ভর্তি হও আধনা শিবায় ও নমঃ নমঃ শিবায় ও নমঃ নমঃ শিবায় ওম নমঃ নমঃ শিবায় ওম নমঃ শিবায় ওম নমঃ শিবায় ওম নমঃ শিবায় নাই 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 এতেও মহাদেবে নাহিল মোকে বর দিবলই এতেও মহাদেব অচলত এইবার মই এক পদে করিম হে বক্স মরণ মরণ ও নমঃ শিবায় ও নমঃ শিবায় প্রভু প্রভু ভক্তর গ্রহণ কর প্রভু উঠা বৈশ্য প্রভু কিবা হেতু আৰাধিলামো প্রভু এৰি থৈ কৈলাসৰ শুভ্ৰহি কৰে প্রভু আহিছো তোমাৰ কাষে শিৱ সনাতন প্রভু সঁচাকৈ যদি তুষ্ট হৈছে ভক্তৰ প্ৰতি তেন্তে প্ৰভু মোক মোৰ অন্তবৰ প্ৰদান কৰি কৃতাৰ্থ কৰক প্ৰভু জাত শ্ৰীজী ধ্ৰুৱ মৃত্যু অৰ্থাৎ অৰ্থাৎ জন্মিলে মৰিবই লাগিব নাই প্ৰভু 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 সেয়েহে প্ৰভু। অমৰ বৰ কাৰো নহয় প্ৰায় প্ৰভু অন্য কি বৰৰ আছে অভিলাষ অন্নবৰ 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 অ প্ৰভু এইবোৰ কৰক প্ৰদান হওঁ যেন মই তালৈকৰ বিদায় আৰু তথাস্তু প্ৰভু হবা তুমি তলৈক্য বিজয়ী প্ৰভু যক্ষ অ ৰক্ষ অ দেৱতা অ দানৱে অ নোৱাৰে তোমাক পৰাজিত কৰিব সন্মুখীৰণ কিন্তু প্ৰভু কিন্তু সূৰ্য বংশী ইক্ষ্বাকুকুলৰ অ কোনো হৰিভক্তৰ সমে যদি হইৰণ অ প্ৰভু সিদিনা জানিবা তোমাৰ মৃত্যু অনিবাৰ্য ভাল প্ৰভু
এতিয়া যোৱা প্ৰভু। ধৰ্মমতে কৰাগৈ প্ৰজাগণক শাসন। ভাল প্ৰভু। মহাদেৱে মহাদেৱে বজা নিলে মধুবধ এই শুভমাত্রা ভাত থেকে জন ভাই ভাই এইদৰে অত এদিন তত তেৰাধি কৰি কৰি আৰু কিমান কথাবি শুনিবলৈ পাইছো ৰজা দশৰথে বোলে সেই স্বৰ্গৰ ইন্দ্ৰকো পৰাজয় কৰি গোটেই অযোধ্যা নগৰত বৃষ্টিপাত কৰা নাই। গতিকে জীৱনৰ এই চকুৰি বছৰৰ বয়সত বাট কৰি খাই ঘূৰি ফুৰাতকৈ নিজৰ জেগালৈকে বুলি ৰাওনা হবই। হেৰি নহয় ইমান বক বক কৈ থাকিব নালাগে বুজিছ। আমাৰ ৰজা সম্পত্তি ৰংমনতে গোটেই ভাগখিনি লৈ ল'লে আমাৰ দুইটাই ফুটছাই হ'ব। তই ক'লেই হ'ব নি? সেইকাৰণে বেছি ইয়াত ৰখি কথা পাতি থাকিলে আমাৰ চব চেল খাব। নোৱাৰেও মন বৰ নোৱাৰে। গতিকে আমি সোনকালে গৈ নিজৰ জেগাডোখৰ লোৱাটোৱে ভাল হ'ব বুজিছ। বাৰু মন বৰ কওকচোন এই কেইটা বছৰ তই পিট পিতাই ঘূৰাই ফুৰি ফুৰি সংসাৰ পিছে কিমান আগবঢ়ালি? তেওঁ আকৌ সংসাৰৰ কথা সুধিছে কবলৈও লাজ লাগে পাই। তথাপিতো নকলে তোক নহব ন। মাত্ৰ একুৰি শুনিছে ৰাজ বিয়া বোলে একুৰি। কি কবা তেৰাই কিবা তেৰা কিবা দিলে আমি আৰু কিনোৱা লৈ থৈ দিলো আৰু হেৰি নহয় কাইটি তোমাৰ সংসাৰত কিমান আগবাঢ়িছে? মোৰ কথা বাদ দে। সেও ডলা বগৰীৰ দৰে নগা ধাৰিয়ে দুধাই সন্তান জন্ম দি এতিয়া সেই বাট খাই ঘূৰি ঘূৰিছে। বৈ বৈ সেই পুৰণা জেগালৈকে ঘূৰি যাওঁ। এটাকেইটা ল'ৰা ছোৱালী ভালে ঠিকে থ'ব পাৰিম বুজিলি। বৈ ব'লা কাইটি ব'লা
প্ৰণাম মহাৰাজ। প্ৰধান মন্ত্ৰীবর মন্ত্ৰীবর মহাৰাজ, বৃষ্টিপাতে আনি দিলে অযোধ্যালৈ প্ৰাণ সজীৱতা। হয় মহাৰাজ। এতিয়াহে মই স্বস্তিৰে নিশ্বাস ল'ব পাৰে। হয় মহাৰাজ, অযোধ্যাত প্ৰতি প্ৰধান মুখে মুখে কেৱল আপোনাৰেই কথা। মন্ত্ৰীবর সেয়েহে অযোধ্যাৰ সকলো প্ৰজাই আনন্দই কৰিছে আপোনাক শত কোটি প্ৰণিপাত মহাৰাজ। মন্ত্ৰীবর মহাৰাজ, প্ৰণিপাত জনাই মোক আৰু লজ্জা আপুনি নিদিব। মহাৰাজ, শুনক মন্ত্ৰীবর, মহাৰাজ, ৰাজ্যৰ প্ৰজাক অন্ন বস্ত্ৰ বাসস্থান আৰু বহি শত্ৰুৰ আক্ৰমণৰ পৰা ৰক্ষা কৰাই হৈছে ৰজাৰ একমাত্ৰ কৰ্ম। হয় মহাৰাজ। আৰু মন্ত্ৰীবর, মহাৰাজ, মই মাথো মোৰ কৰ্তব্যহে কৰিছো পালন। মহাৰাজ, বাৰু মন্ত্ৰীবর, মহাৰাজ, ৰাজকাৰ্যৰ নৈমিত্তিক কৰ্মত মন মোৰ আজি অতিকে ভাৰাক্ৰান্ত। সেয়েহেতু মন্ত্ৰীবর, মহাৰাজ, ইচ্ছা হয় মোৰ মৃগয়াৰ প্ৰতি। হয় মহাৰাজ। সেয়েহে মন্ত্ৰীবর, মহাৰাজ, কালিলৈ প্ৰত্যুষতে যাত্ৰা কৰিম মই মৃগয়াৰ ক্ষেত্ৰত। ভাল মহাৰাজ। মোৰ অবৰ্তমানত আপুনি অযোধ্যা ৰাজ্য প্ৰতিজন প্ৰজাক পালিব ভালদৰে। মহাৰাজ, আদেশ শিৰোধাৰ্য। বাৰু মন্ত্ৰীবর, মহাৰাজ, আজিলৈ সভা ইমানতে ভংগ কৰা হয়। ভাল মহাৰাজ। বলো বলক মহাৰাজ। পিতা, তই আমার বাবে আৰু কিমান কষ্ট কৰিবি অ পিতা, হে ভগৱান, আমাৰ এই দুখ যন্ত্ৰণা কেতিয়া শেষ হ'ব প্ৰভু? পিতা, কেতিয়া শেষ হ'ব? দুখ নকৰিবা পিতা। বিধাতাই বিধিলিপি লিখিলে ইয়াকে, গতিকে পিতা আৰু আই বাছা, গ্ৰহণ কৰা ইয়াক বিনা প্ৰতিবাদে। আই, কৰ্মফল? কি কলাই? কৰ্মফল? নুবুজিলো আই। কোৱা মোক সকলো ভাঙি পাতি। সেয়া বহু দিনৰ আগৰ কথা বাছা। পিতা, আই, তাৰ পাছত সেদিন মহামুনি ত্ৰিজেতা আহিছিল আমাৰ আশ্ৰমলৈ। পিতা, আমি দুয়ো জানিছিলো মহামুনি ত্ৰিজেতাৰ মাহাত্মৰ কথা, পিতা, আৰু সেয়ে আমি দুয়ো গৈছিলো মহামুনি চৰণ সেৱাৰ বাবে। তাৰ পাছত পিতা? কিন্তু বাছা, কিন্তু কি পিতা? আমি দুয়ো ঘৃণাতেই মুদিছিলো চক্ষু। পিতা, মহামুনি ত্ৰিজেতাই পিতা, আমাক আশীৰ্বাদ প্ৰদান কৰি আমাৰ আশ্ৰমৰ পৰা কৰিলে প্ৰস্থান। আৰু মহামুনি ত্ৰিজেতা আমাৰ আশ্ৰমৰ পৰা
প্রস্থান করার লগে লগে আমার আমার দুই শক্ত দৃষ্টি হকিও এই চকুর পৰা মাগিলে মেলানি অন্ধকার অন্ধকার অন্ধকারে হয়ে পড়িল আমার জীবনের সর্বস্ব আছে চতুর্দিকে কেবল অন্ধকার 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 বাছা পিতা বাছা স্মরণ করাইছে অতীতৰ নিৰ্মম কাহিনী নজ্বলাবা পিতা নজ্বলাবা তুমি উখৰগনে নিজ কৰ্ম ফলে যদিও অন্ধত্ব কৰিলা গ্ৰহণ তথাপিতো দুৰ্বল দুয়োৰে মনৰ অন্ধত্ব বাৰু পিতা আৰু আই লাহে লাহে বেলিতেও অস্তাচললৈ কৰিছে গমন কুটিৰত নাই এইটো প্ৰয়োজন গতিকে পিতা আৰু আই যাওঁ মই সৰজুৰ তীৰে কলচী ভৰাই আনো নিৰ্মল জল তোমালোক এতিয়া কুটিৰলৈ যোৱা হ'ব বাছা এতিয়া মই আহিলো তোমালোক কুটিৰলৈ যোৱা পিতা আই মই নথকা অৱস্থাত তোমালোকে যাতে কুটিৰৰ পৰা বাহিৰলৈ নোযোৱা মই সোনকালে উলটি আহিম মই এতিয়া আহিলো আই প্রিয়ে আমার বাসা সঁচাকৈয়ে দিনে দিনে বৰ ডাঙৰ হৈ যাব ধৰিছে জানা প্ৰিয়ে সি যেতিয়া এনে জ্ঞান গৰ্ভ কথা কয় তেতিয়া মই বিস্মিত হৈ যাওঁ তাৰ মুখত শুনি এনে জ্ঞান গৰ্ভ কথা মই বিস্মিত হৈ যাওঁ কিন্তু কেতিয়াবা কেনে লাগে জানা সি যেন আমাৰ সন্তান নহয় কোনোবা সৰগৰ দেৱতা কোনোবা সৰগৰ দেৱতা সাপ মোচনৰ বাবে আছেহি এই মৰধামত আৰু প্ৰিয়ে কেতিয়াবা কেনে লাগে জানা ই যেন তোমাক আৰু মোক এৰি গুচি যাব কোনোবা অজান দেশলৈ
ভাই তেরে কথা কই তেরে কথা কই মনো কথা নিদিব সেইটো খুলি মাতে ক্লাস পলকনাথ আমি কুকিৰলৈ যাওঁ এতিয়া ব'লা প্ৰিয় পলকনাথ মৃগৰ সন্ধানে আহি আহি পালোহি মই সৰজুতিৰ ঘোৰ অৰণ্যৰ মাজত মোৰ অলক্ষিতে কেনেনো হেৰাল জানো সেই সুন্দৰ হৰে ভাবিছিলো জীৱন্তে ধৰি সেই দুৰ্লভ জীৱক উপহাৰ স্বৰূপে প্ৰদানে মোৰ তিনিও ভাজ্যাক যাওঁ আৰু অলপ দূৰ যাৱা কোৱাই
সদায় দেখি থকা সৰজুৰি নদীখনে প্ৰতিদিনে নব্যৰূপতে প্ৰতিভাত হৈ সন্মুখত মোৰ সৰজুৰে কোনো কোনো সুললিত ধ্বনিয়ে এক অপূৰ্ব সাংগীতিক মৌচনাৰ কৰিছে সৃষ্টি নদীৰ দৰিয়নি পৰ্যন্ত কণ কণ বালিমাখি চৰাইবোৰেও নিজকে আকুল মনেৰে দিছে উজাৰি হে প্ৰভু দয়াময় হে প্ৰভু করুণা সাগর তোমার কি যে অপূর্ব সৃষ্টি দেখি বিনন্দিয়া সৃষ্টিক মোহবিষ্ট হব খোজে মোৰ সাত্বিক ব্ৰাহ্মণ্য জীৱন কিন্তু ই যেন এতিয়া মোৰ বাবে সুদূৰ প্ৰসাৰ পিতৃ মাতৃৰ দায়িত্ব এতিয়া আমাৰ হাতত জীৱনৰ আধা সময় তেওঁলোকৰ শুশ্ৰূষাতেই যায় নিজৰ বুলি ভাবিবলৈ অকণো আখৰিয়ে নাই তথাপিতো সুখী মই সেৱা কৰি পিতৃ মাতৃৰ চৰণ ছায়া কিবা কিবি ভাবি থাকোঁতে অবাবতে সময়বোৰ কৰিল নষ্ট যাওঁ জললৈ নিজ আশ্ৰমে আপেক্ষিছে মোৰ অন্ধ পিতা মাতা হৰজতীৰৰ পৰা ঘট ঘট কৰি আহিছে এক অদ্ভুত শব্দ নিশ্চয় গজৰাজৰ দলে তাত কৰিছে আশ্ৰয় গ্ৰহণ নাই গজৰাজৰ দলে হৰজুৰে নিৰ্মল জল কৰিছে গ্ৰহণ নকৰো যদিহে মই ইয়াৰে উচিত প্ৰতিকাৰে অথন্তৰ ঘটিব পাৰে দশৰথৰ জীৱনত শব্দ ভেদিবানে কৰি প্ৰহাৰে মোৰ এই বিপদত হও নিষ্কণ্টক যোৱা হে শব্দ ভেদিবান শব্দ অনুসাৰে গৈ লক্ষ্য স্থানত কৰাগৈ আঘাত
কি নহয় এইটুকু জনাজ এয়া যেন কোনো মনুষ্যৰ আত্মনাদ না নিশ্চয় নিশ্চয় মোৰ ঘৰে হৰবিদ্ধ কৰিলে তেওঁক যাওঁ এদিক্ষণে যাওঁ মই হৰজ্যোতিৰে তেওঁক তেওঁৰ জীৱন মই কৰোঁগৈ ৰক্ষা দেখিছো অন্ধকার কোনে কিয় বান মারি প্রাণ নব খুঁজিছাই দুর্ভগীয়া প্রাণে পিতা মোৰ হৰে বিদ্ধ হল এজন মণি কুমাৰ হে মণি কুমাৰ কোন তুমি অথম পাতকি কিয় তুমি মোক কাৰণে কৰিলা প্ৰহাৰ কোনেকে দেখিছো অন্ধকাৰ পিতা হে মণি কুমাৰ অযোধ্যানিপতি মই ৰাজা দশৰথ হে মণি কুমাৰ আহিছিলো মই মৃগয়াৰ ক্ষেত্ৰত হৰজ্যোতিৰৰ পৰা ঘট ঘট কৰি শুনিলো মই এক অদ্ভুত শব্দ ভাবিলো কোনো উন্মত্ত গজৰাজৰ দলে হৰজ্যোতিৰত ভক্ষণ কৰিছে হৰযোৰ নিৰ্মল জল আৰু সেই হেতু আত্মৰক্ষাৰ বাবে মই প্ৰহাৰ কৰিলো ভক্ত বেদিপা নাজানানে ৰাজা মোৰ বাবে মোৰ বাবে আবেগ দিছে অন্ধ পিতা নললানে দুৰ্ভগীয়াৰ প্ৰাণ কি কলা মুনি কুমাৰ তোমার পিতৃমাতৃ অন্ধ তার মানে তুমি অন্ধ মুনির পুত্র বিধিয়ে লিখিলে ৰাজা দশৰথ মুনি কুমাৰ যন্ত্ৰণা ৰাজা মুনি কুমাৰ মোৰ হৃদয়ৰ কাটি দিয়া ৰাজা মোৰ হৃদয়ৰ কাটি দিয়া শান্ত হোৱা মুনি কুমাৰ লৈ যাম তোমাক তীব্ৰ বেগিনতে অযোধ্যা ৰাজ্যলৈ ৰাজবদ্ধই তোমাক কৰিব ৰক্ষা নালাগে ৰাজা মুনি কুমাৰ নালাগে প্ৰাণ
কুমাৰ মৰি মৰি বাবা মৰি স্বৰ্গে স্বৰ্গে চলি যা বাবা বুলি তোমাৰ হৃদয়ৰ সৰ্বই আনিবলিয়াই ৰাজা পিতা পিতা মণি কুমাৰ মণি দখলত পাপত পেলাই গুচি গলা তুমি নিজ কালে হে প্ৰভু বাট দেখুৱা বাট দেখুৱাই ৰাজা দশৰথ লৈ যাম মই মণি কুমাৰক পিতৃ মাতৃৰ কাষে নাজানো আজি কি ৰূপ ভাগ্যত আজি মিলিবই ৰাজা দশৰথ
কিনো দুৰ্ভাৱনাবোৰ আনি থাকা মনলৈ তুমি বাৰে বাৰে? তুমিতো জানাই সৰজুখন নহয় নিকট আমাৰ আশ্ৰমৰ পৰা, আৰু সেয়েহে সৰজুৰ পানী আনিবলৈ বলুকাই যাব লাগে বহু দূৰ আগুৱাই। সেয়ে হয়তো আমাৰ বাছা অহাত পলম হৈছে প্ৰিয়ে। কি কৰিম নাথ? আঁতৰে আগলোৱা হৃদয় সন্তানক সদায় কাষতে বিচাৰে। সেয়েহে দুৰ্ভাৱনা স্বাভাৱিক মাতৃৰ বাবে। প্ৰিয়ে, নাথ, প্ৰিয়ে, কিন্তু নাথ, পাচাই বাৰু আজি কিয় ইমান লাহে ধীৰে আহিছে? কিয় নাথ, কিয়? প্ৰিয়ে, তাৰনো বয়স হৈছে কিমান প্ৰিয়ে? নাথ, তাতে সি আমাৰ বোজা কঢ়িয়াই কঢ়িয়াই ভাগৰুৱা হৈ পৰিছে। সৰজুখনো হৈছে আশ্ৰমৰ পৰা বহু দূৰতে। তাৰ পৰা সি আহোঁতে হয়তো তাৰ ভাগৰ লাগিছে প্ৰিয়ে। সেয়ে সি ধীৰে ধীৰে আহিছে। বাছা সিন্ধু, বাছা সিন্ধু, তই অভিমান কৰিছ নহয়? পুত্ৰ মই অজয় নন্দন মই ৰাজা দশৰথ। হয় মুনিবৰ, আপুনি আজি পদাৰ্পণ কৰিছে আমাৰ এই শৃংখলা আশ্ৰমে। আহক ৰাজন, স্বাগতম জনাইছো আমাৰ আশ্ৰমলৈ। আহক ৰাজন, শুনিছো আপোনাৰ ৰাজ্যত বোলে দুৰ্দিন আঁতৰি সুদিন আহিল ঘূৰি। আপুনি বোলে আপোনাৰ নিজ বাহুবলে সেই দুৰ্দিন আঁতৰালে প্ৰজাৰ মাজৰ পৰা। পিছে ৰাজন, আপোনাক তৃণাখন দিবলৈ আজি পুত্ৰও নাই আমাৰ কুটিৰতে। কি কৈছে? সৰজুৰ তীৰলে আনিবলে আমালৈ নিৰ্মল জল। ৰাজন, নালাগে মুনিবৰ, নালাগে মোক আসন বখন। পাৰে যদি দিয়ক মোক অভিশাপ ৰাজন, লুপ্ত হওক দশৰথৰ নাম এই ধৰণীৰ পৰা। ৰাজন, নালাগে আৰু দশৰথক চাব এই ধৰণীৰ মাজে, এই ধৰণীৰ মাজে। ৰাজন, আপুনিতো
অযোধ্যাৰ মহাপ্ৰতাপী ৰজা আপোনাৰ বাহুবলেৰে ৰাজ্যত খুদে নালিৰে ঘূৰাই ৰাজন আজিনো কিয় হৈছে ইমান দুখত কাতৰ ৰাজন ৰাজন কিয় কিয় অশ্ৰুৰ লোটকেৰে কৰিছে আপুনি ইমান কাতৰভাৱে ক্ৰন্দন শুনিছো মই পুত্ৰৰ মুখৰ পৰা সত্যকীয় অপুত্ৰক দশৰথ ত্ৰিপঠী সেয়ে হয়তো শোকত কাতৰ হৈ পুত্ৰ লাভৰ কিবাটি উপায় বিচাৰি পালেহি আমাৰ আশ্ৰমে গতিকে নাথ তেওঁক পুত্ৰ লাভৰ কিবাটি উপায় দি তেওঁক কৃতাৰ্থ কৰক নাথ তেওঁক কৃতাৰ্থ কৰক নালাগে নালাগে মুনিবৰ নালাগে মোক পুত্ৰৰ কাৰোবাৰ পুত্ৰ বধ কৰি কাৰোবাৰ নিবিচাৰো মই পুত্ৰলতা মুনিবৰ নিবিচাৰো মই পুত্ৰলতা ৰাজন কোন সেইটো দুৰ্ভগীয়া কি নাম তাৰ কিবা তাৰ পিতৃ পৰিচয় কওক ৰাজন কোন সেইটো দুৰ্ভগীয়া কওক ৰাজন কওক ৰাজন প্ৰভাতৰ কোনো এক কুক্ষণত আহিছিলো মই মৃগয়াৰ ক্ষেত্ৰত আৰু আহি উপস্থিত হৈছিলো মই হৰজ্যোতিৰত হয় মুনিবৰ শুনিলো ঘট কৰি কিবা যেন এক অদ্ভুত শব্দ ভাবিলো মুনিবৰ উন্মত্ত গজৰাজৰ দলে পান কৰিছে হৰজৰ নিৰ্মল জল আৰু মুনিবৰ ৰাজন নিজৰ আত্মৰক্ষাৰ বাবে প্ৰহাৰ কৰিলো মই শব্দ ভেদিবাৰ তাৰ পাছত ৰাজন আৰু মুনিবৰ সেইবানে কাঢ়ি নিলে পুত্ৰৰ মুনিবৰ কিয় ৰাজন কিয় তুমি কাঢ়ি দিলা আমার অন্ধলার লাখন দিলেন আমার মরমর কিন্তু কিয় রাজন কিয়
ক্ষমা কৰক মুনিবৰ। শুনা ৰাজা, তুমি মোৰ পুত্ৰকেই তুমি হত্যা কৰা নাই ৰাজন। তুমি তিনিটি ব্ৰহ্মবধৰ ভাগী হলা ৰাজন। তুমি তিনিটি ব্ৰহ্মবধৰ ভাগী হলা। Masa Hindu Oi Kak matin Bune muku Pita bune mati wa Bune bone Aku bune bone Bola Rajan Mur putter kakhloi loi bola Rajan Bola aku bune bone Ama Hindur kakhloi loi bola Rajan Eya bune bone Eya punar putar Nisra Masa Hindu এবার পিতা বলে মান বাসা 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 কিন্তু Basa Hindu Priye 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 কান্দি লাভ নাই প্রিয়ে কান্দি লাভ নাই আমি কান্দিলেও আজি আমার মরমর হিন্দু ভতি নাহে প্রিয়ে 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 বুঝেছো প্রিয়ে তুমিও পুত্ৰৰ লগতে তুমিও জীবন ত্যাগ কৰিলা প্ৰিয়ে প্ৰিয়ে প্ৰিয়ে
প্ৰিয়ে বুলিবৰ কোন ৰাজা দশৰথ বুলিবৰ কোন ৰাজা দশৰথ অন্ধলাৰ লাঠি যেন আজি তই যি কাৰ্য কৰিলি অন্ধলাৰ লাঠি যেন আজি তই পুত্ৰক নাখিলি কৰিব পাৰো তোৰ বংশ বুন্দমাৰ কিন্তু তই সজান বশত কৰিলি প্ৰহাৰ জনাইলি আহি মোৰ ভূয়া গৃহগত কি দেখাইব তোৰ বংশ বিনাশী মোৰ মহত্ব তথাপিতো আজি তোক দিম যি তোৰে মোৰ পুত্ৰ সুখে প্ৰাণক সুজাইব অন্তিম কালত তোৰ অন্তিম ৰাজন দশৰথ অন্তিম কালত তোৰ পুত্ৰ সুখে যাইব তোৰ প্ৰাণ অভিশাপ দুখেই তুমি বৰহে মাত্ৰ আপুনি মোক কৰিলে প্ৰদান আপুনিতো জানেই বুলিবৰ তথাপিও অপুত্ৰক মই সেইটো বুলিবৰ আপোনাৰ এইটো অভিশাপ নহে অভিশাপ বৰহে মাতো দশৰথৰ বাবে জানো ৰাজন সত্যপিও অপুত্ৰক তুমি কিন্তু দিব্য দৃষ্টিৰ পৰা তোমাৰ মই নেদেখো অপুত্ৰকৰ লক্ষণ যোৱা ৰাজন ঋষ্যশৃঙ্গিমা মুনিক মাতি আনি তোমাৰ নিজ আশ্ৰমে পুত্ৰ লাভৰ খেতু কৰা এক মহাযজ্ঞ যদিও বা ঋষ্যশৃঙ্গ মুনি দেখাত বালক তথাপিও তেওঁৰ মহিমা অনন্ত অপাৰ যোৱা ৰাজন কৰিছো আশীৰ্বাদ পুত্ৰ পত্নী হবে ধনে জনে তোমাৰ ৰাজ্য হব বিভূষিত আৰু সেবে মোৰো প্ৰাণ ত্যাগৰ সময় হৈছে বুঢ়ীবোৰ নানাই বুঢ়ীবোৰ নালাগে মোক পুত্ৰ ৰত্ন ৰাজ্য ধন ঐশ্বৰ্য বিভূতি পুত্ৰৰূপে তেজিম তোমাৰ দুখনি চৰণ পুত্ৰৰূপে হেৰিম তোমাৰ দুখনি চৰণ নহয় ৰাজন বুলিবৰ মোৰ পুত্ৰ আৰু পত্নী বিয়োগৰ পাছত
জীয়াই থকাৰ আছে জানো কিবা প্ৰয়োজন? সেয়ে মোৰ উপযুক্ত সময়, মোৰ প্ৰাণ ত্যাগৰ এয়ে উপযুক্ত সময়। কিন্তু ৰাজন, তুমি প্ৰবৃত্ত ইক্ষাকুকুলৰ ৰাজা। তুমি তোমাৰ ঔৰখে জাত খবৰ ৰঘু কুলমণি, দুষ্টক দমন আৰু সন্তক উধৰি এই জগততে শান্তি কৰিব প্ৰতিষ্ঠা। যোৱা ৰাজন, লৈ যোৱা মোৰ আশ্ৰমৰ সৌ দুটি ফল, আৰু ৰাজন আমাকো দিয়া বিদায় পুত্ৰ পত্নী সমে ত্যাগ কৰো মোৰ এই নৰস্বৰ দেহ। ৰাজন, কিন্তু হে ৰাজন, ৰাখিবানে তুমি মোৰ এটি অনুৰোধ? অনুৰোধ নোহে বুলিবৰ, আদেশ কৰক প্ৰদান। তেন্তে ৰাজন কওক বুলিবৰ, ত্যাগিম যেবে মোৰ এই নৰস্বৰ দেহ। তুমি পুত্ৰ ৰূপে মোৰে নৰস্বৰ দেহৰে কৰিবা সৎকাৰ। বিদায় ৰাজন, বিদায়। জয় শ্ৰী হৰি, 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 জয় শ্ৰী হৰি। মহাপাপত নিমজ্জিত কৰি গুচি গল মুনিবৰ বৈকুণ্ঠ ধামে। পাপী, মহাপাপী আজি ৰাজা দখৰ ব্ৰহ্মপদৰ পাপে আজি মই ব্ৰহ্মপাপে আজি তুমি লিখিলা জগতৰ ভাগ্য।
মৰিব যাওঁ সেনাপতি আৰু সৈন্য সামন্তৰ ভাৱে মৰিবৰ আৰু ভাজ্যা সহিতে কিন্তু মনিৰ সৎকাৰৰ মই কৰোগৈ ব্যৱস্থা যাওঁ দাদা দাদা মহাদেৱ প্ৰদানিলে মোক বন্ধু দাদা হয় লাভ কৰিলা তুমি মনোমত বৰ নহলে কি ৰক্ষা পাব হেই আদি হন্তে মই দলৈক্যৰ ভিতৰে ওলা ভয় যাও আমি দেৱস্বৰ্গপুৰে ইন্দ্ৰৰ অহংকাৰ ভৰিয়ে মহাৰি অমৰাৱতীপুৰত দত্ত ৰাজ্য কৰিম স্থাপন প্রস্তুত আছেন মোৰ দত্তৰ বিশাল বাহিনী এখন অমৰৰ বাবে ও দাদা হয় দৈত্যৰ সেনাগণে জয় ধ্বনি কৰি খনে খনে কপাই তুলিছে আকাশ বতাহ ওলা ভাই পুনৰ আমি যুদ্ধ যাত্ৰা কৰো আয়োজন কৰা হবে তৈ উঠনি স্বৰ্গ মৰ্ত পাতাল উঠক উঠলি জয় দৈত্যৰাজ সম্বৰাক্ৰোশ জয় দৈত্যৰাজ সম্বৰাক্ৰোশ জয় মহা বীৰ গণৰ
বিতাড়িত করা অমরাবতী পরা। দেখো দেখো জগতে এই হম্বরার প্রতাপ। ময়ও যাও ইন্দ্রাণী হচির পাখে হরণ করি এই পরমা সুন্দরী করিল মোরে অর্ধাঙ্গিনী। হৰজ্যোতি ৰথ মৃগয়া কৰিবলৈ গৈ ব্ৰহ্মবোধৰ সাপত লিপ্ত হল। বৈশিষ্ট্য মুনিৰ নিৰ্দেশত প্ৰভু ভগৱন্তৰ নাম উচ্চাৰণ কৰি ব্ৰহ্মবোধৰ প্ৰয়াস সিদ্ধ হল। ৰক্ষা কৰা অপৰাধ, ৰক্ষা কৰা দেৱতা আজি ঘূৰথন্তৰ। কি হ'ল দেৱেন্দ্ৰ? ভয়ত আতুৰ হৈ কিয় প্ৰৱেশিলা আজি অযোধ্যা ৰাজ্যে? ৰাজন, সৃষ্টিৰ আতংক নাম তাৰ সম্বৰাসুৰ। বিনা দুখে স্বৰ্গবোৰ কৰি আক্ৰমণ আমাৰ সমস্ত দেৱক খেলি পঠালে স্বৰ্গৰ পৰা। হে ৰাজন, দৈত্য শক্তিক নিধন কৰি শান্তি ধৰ্মক তুমি পৰাস্থাপন। যিহেতু আহিল অযোধ্যাধিপতি, দেৱগণে জনাইছে আজি তোমাৰ চৰণত প্ৰণাম। চিন্তা নকৰা দিগপাল। হে দেৱেন্দ্ৰ, নহ'ব আপুনি চিন্তিত। সেই দৈত্যবোধৰ সেতু যাব আজি দশৰথ স্বৰ্গ উদ্ধাৰৰ সেতু। বিনাশী সম্বৰাসুৰক পুনৰ স্বৰ্গ ৰাজ্য দশৰথে কৰিব উদ্ধাৰ। বলক দেৱেন্দ্ৰ, এবে আমি যাত্ৰা কৰোঁ সম্বৰা নিধনৰ সেতু। বলক দেৱৰাজ। কলৈ যোৱা ইন্দ্ৰাণী হচি? চোৱাচোন আজি কোন বিদ্যমান তোমাৰ সন্মুখত? অপৰাধী নোহোৱা তুমি, অপৰাধী অতি দেৱতা। দৈত্যৰ পাশত নাৰায়ণ চালনা কৰি অমিত পানৰ পৰা অনুষ্ঠিত কৰি স্বৰ্গ সুখৰ পৰা অকলেই ইতিহাস অহিছে দেৱতাই। তাৰাই অতি পুৰস্কাৰ প্ৰদান সেই দৈত্যপতি সম্বৰাসুৰে। তোমাৰ হেন সুন্দৰী নাৰী লগত তৰ্কযুদ্ধই শোভা নকৰে। আহা দেৱী, এই সম্বৰাসুৰৰ হৃদয়ৰ শূন্য স্থানত কৰাহি। লজ্জা তোমাৰ হেন দেখিলে সুন্দৰী নাৰী
লজ্জা অহংকার অন্তৰৰ পৰা দূৰ হৈ যায়। আহা দেৱী, কামা নলে দগ্ধ আদি দৈত্যৰ জীৱন এটিবাৰ দিয়া মোক স্নেহালিংগন। পদাঘাত মোৰেই মুখত, মোৰেই মুখত। পদাঘাতে স্পৰ্শ উপলভ কৰিম হুকুমল শৰণ যুগলে। ৰক্ষা কৰিবলৈ আজি তোমাক কোনো নাই। হৰবে হৰবা। আহা আহা দেৱী, তোমাৰ ৰূপ যৌৱনে মোক পলিয়া কৰিছে। কাষলৈ আহা, আহা ওয়ারে ভুলি আছে শনি চম্পা। তুমি মোৰ কাষলৈ আহা, আহা আহা। নাচি আছে যৌৱন থাকো কেনে কৰি, থাকো কেনে কৰি, থাকো কেনে কৰি, থাকো
তোমাৰ ৰূপ লবনে মোক বলিয়া কৰিছে আহা কাষলৈ আহা আহা ওয়ারে নাজা বানা যাবা হসি আহা কাষলৈ আহা 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 হসি কাহে চাপি আহারে না যাবা আলিঙ্গন দিয়া আলিঙ্গন দিয়া আলিঙ্গন দিয়া আলিঙ্গন দিয়া ও সাবধান খেল অধম দুৰ্জন কিয় তই কৰ ভৱনৰ ওপৰত এনেকুৱা অত্যাচাৰ কোন তই অধম দুৰ্জন কিয় তই মোৰ শুভ কাৰ্য তই ছবিখিনি দাদা আতৰি যা নতুন পবিনিস্তৰে ওলৰ আঘাত ইক্ষাকুকুলৰে ৰাজা দশৰথক তই অদ্যপেও নিচিনিলি মূৰ্খ ইক্ষাকুকুলৰ ৰাজা দশৰথ ও বুজিলো মনত পৰিছে মোৰ সেই মহাদেৱৰ কথা মোৰ মৃত্যু অতি নিকট কি ভাবিছ হেৰো অধম দুৰ্জন অন্যায় কাৰ্য তোৰ পৃথিৱীতে কৰিছকে তাৰেই আজি তোক মুক্তি প্ৰদান কৰিব এই ৰাজা দশৰথে পদক্ষেপী নীলাস জনমূৰ্খ আজ্ঞৰ অহংকাৰে চিৰকাল ঘিৰাই অনাজ্য বৰ্বৰ বুলি অদ্যপিও নবুজিলো মই কিয় কৰিছ তই দেৱতা পদ সেৱা কোন হেৰো অধম দুৰ্জন আমাৰ ক্ষেত্ৰত নাই তৰ্ক যুদ্ধ অস্তে অস্তে কৰ আলিঙ্গন নকৰি পল দেখা দেখা সর্বজন দৈবে রঘটন দখ হমে দৈত করে দেখা দেখা সর্বজন দৈবে রঘটন দখ হমে দৈত করে ঘূরণ
কৰ ঘাতে দৈত্য বীৰ তেজিলা জীৱন ৰাম হৰি ভোলা ভজন শব্দবাদী কৰি প্ৰহাৰ মুহূৰ্ততে ধাৰা খাই কৰিম তো অখুৰৰ ঘৃণনীয় নিকৃষ্ট দিব দৈত্য শক্তিক নিধন কৰি শান্তি ধৰ্মক তুমি কৰিলা স্থাপন কৃতজ্ঞ দেৱতা আজি তোমাৰ পাখত এই সৃষ্টি থকালৈকে তোমাৰ নাম থাকিব উজলি যোৱা দেৱেন্দ্ৰ ধ্বংসস্তূপত পৰিণত হোৱা তোমাৰ অমৰাৱতীক পুনৰ কৰাগৈ নিৰ্মাণ আৰু ময়ো যাওঁ নিজ ৰাজ্যলৈ কৰো গমন যোৱা দেৱেন্দ্ৰ দেখা